হাই এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো খবৰ ভালেই। যাৰ যাৰ বেয়া দিন চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তেওঁলোকৰ যাতে ভাল হওক। আৰু মই এতিয়া গা পা ধুই মানে সকলো কাম বন কৰি গা পা ধুই আজৰি হৈ জাষ্ট বহিছোঁ। ল'ৰাকো স্কুল পঠিয়ালোঁ। ভিডিঅ'টো আজি ভাবিলোঁ এনেকৈয়ে ষ্টাৰ্ট কৰোঁ। কি পাৰোঁ দেখুৱাই যাব চেষ্টা কৰিম, শেষলৈকে চাই যাব আৰু শেষত জনাব নাপাহৰিব দেই মোৰ ভিডিঅ'টো চাই কেনে পালে। আজি যিহেতু বৃহস্পতিবাৰ একো নাখাওঁ তেনেকৈ, মানে খাম বইল খাম আজি, তাকে যি পাৰোঁ আৰু দেখুৱাই যাব চেষ্টা কৰিম আৰু আপোনালোকে চাই থাকিব। এয়া চাহ খাওঁ এতিয়া, ব্ৰেড সেকি লৈছোঁ। এনেই মই এনেকৈ খাই ভালেই পাওঁ, কিন্তু মানুহটোৱে এনেকৈ খাই বেয়া পায়। সেয়া আৰু গাখীৰ চাহ বনাই লৈছোঁ, তাকে ব্ৰেডৰ সৈতেই খাওঁ। এয়া মানুহটোকো আনি দিছোঁ আৰু মানুহটো আহিলে যিহেতু এয়া মুখৰ আগত দিছোঁ। চাহখিনি লৈ যে কি এক্টিং কৰি থাকে মানে কি ক'ব আৰু। তাকে তেতিয়াহ'লে মানুহটোকো খাব দিছোঁ। মই কিন্তু আগতেই খালোঁ দেই চাহ তাহ, কিন্তু মানুহটোৰ লগত ময়ো একাপ খাওঁ বুলি মানে লৈছোঁ আৰু এয়া শুকান বুটো লৈ আহিছে। এনেকৈ ভজা বুটটো খাই ভাল লাগে হয়নে, লৈ আহে আৰু তেনেকৈয়ে কেতিয়াবা। সেইটো মই খাই ভাল পাওঁ। আৰু এয়া গৈ আছোঁ পৰ্বতীয়ালৈ দেই। পৰ্বতীয়া বুলি ক'লে আপোনালোকে বহুতে হয়তো চিনি নাপাব। মোৰ মানুহটোৰ ঘৰলৈ গৈ আছোঁ। তাকে ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ, ইমান ধুনীয়া ৰাস্তাটো হয়নে, সেয়ে অকণমান দেখুৱাই দিলোঁ আৰু। চাহ তাহ খাই পটককৈ আহি যাবলগীয়া হ'ল, যিহেতু ইমাৰ্জেঞ্চি কাম এটা আছিলে, সেইবাবে আহি গ'লোঁ আৰু সোনকালে গৈ সোনকালে আহিব লাগিব, যিহেতু ল'ৰা স্কুলত আছে ন। ভাত বনাবহিও লাগিব, ল'ৰা আহি নহ'লে পাই যাবহি, ভোক লাগিব তাৰ।